हेलो गाइस মই জিজাস আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল খড়েম ভাই তো এতিয়া বাজল 3টা আৰু মই বাগানত যাম মূল বাগানত মানে যাব লাগে মানে তামোল বাগানত মানে বহুত দিন হল মানে নাযাবা তো আজি যাম আৰু লগতে আপোনালোকক দেখুৱাম গোলমৰিচৰ বাগান তো গোলমৰিচৰ বাগান কেনেকৈ কৰিব লাগে আৰু গোলমৰিচ কিমান ডাঙৰ বাগান তো আজি মই আপোনালোকক দেখুৱাম তো আপোনালোকে হেকলৈকে চাই থাকিলে গম পাব তো বলক তেনেহলে ভিডিওটো আৰম্ভ কৰো তো ৰুকো ভিডিও আৰম্ভ কৰাৰ আগতে যে সকলে মোৰ চেনেল নতুন কেছে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা আৰু বেলঙৰ টিং টাং মাৰ দিব তো বলক তেনে ভিডিওটো আৰম্ভ কৰো তো এতিয়া যাই আছো মানে বাগানখিনি আপোনালোকক দেখুৱাই আছো গোলমৰিচৰ গাছটো চাই থাকিব আপোনালোকে গম পাব তো ফাইনালি আহি পালো আৰু বাগানত তো বেছি দূৰ নাই ওচৰতে আৰু ইফালদি বাগান এই ইফালদি বাগান তো আপোনালোকক তাতে গৈখিনি আপোনালোকক দেখুৱাই আছো আৰু ইফালদি যাব লাগে মানে সেই যেটো পাহাৰটো দেখি আছে এই গুৱা গছৰ যেটো দেখি আছে যে সেইফালে মানে গোলমৰিচৰ বাগানটো যাই আছো তো আপোনালোকক দেখুৱাই আছো গোলমৰিচটো মানে অকলে যাই আছো মানে ভালো নালাগে মানে অকলে ব্লগ কৰিবৰ কাৰণে তো বন্ধু বান্ধৱী থাকিলে মানে ভাল লাগিল হেতে মানে অকলে যাই আছো মানে ডায়লগ মাৰিখিনি তো উপায় নাই আৰু হি আৰু আমাৰ জীৱন মানে আমাৰ গাঁৱলীয়া জীৱনৰ মানে হিটুই মানে একদম বাপৰে বাপ আৰু ভিনি চাওক আৰু যেটো হাল গাছ আছে সেই হাল গাছ ডাঙৰ আছে সেই যেটো বিলাক আমাৰ বালহতৰে বাগান মানে হাল গাছটো মানে এতিয়ালৈকে কাটা নাই যেতিয়া মানে খৰ বনাব তেতিয়া মানে কাটিম এই হাল গাছটো চাওক কিমান ডাঙৰ আৰু ভাল দিয়া চাওক আৰু ভাল দিয়ে বাগান চাৰিওফালে বাগান মানে বহুত দিন হল মানে বাগানত নাহা তাৰ কাৰণে মানে আজি আহিলো মানে কাৰণ আজি মানে ডিউটি নাই আজি ডিউটি নাথাকাৰ কাৰণে মানে আহিলো 15-20 দিন মানে হৈছে মানে বাগানত নাহা তো তাৰ কাৰণে আজি আহিলো বাগানটো মানে মাজে চেক কৰিব লাগে চন্দ্ৰৰ ফল আছে তাৰ পিছত আপোনাৰ গোলমৰিচৰ কিবা আছে তাৰ কাৰণে মানুহবিলাকে মানে সল কৰিব পাৰে তাৰ কাৰণে মানে আহিলো মানে বাগানটো মানে মাজে চেক কৰিব লাগে তো ফাইনালি আহি পালো বাগানত তো এতিয়া আপোনালোকক দেখুৱাই আছো মই গোলমৰিচৰ গাছ এই যেটো চাওক এটো হয় গোলমৰিচৰ গাছ তামোল গাছতে মানে গাড়ি দিছো এই যেটো চাওক পানৰ নিচিনা হয় এই যেটো চাওক ইটো গোলমৰিচৰ পাত আৰু গোলমৰিচৰ ফলটো দেখুৱাই আছো আপোনালোকক এই যেটো গোলমৰিচৰ ফল হয় ইটো এই যেটো চাওক আখ এইবিলাক চাওক এটা সব তামোল গাছতে গাড়ি দিছো মানে একদম এইবিলাক চাওক এই যেটো চাওক এই যেটো গোলমৰিচৰ ফলটো ইটো চাওক এই যেটো ইটো গোলমৰিচৰ ফল এই যেবিলাক চাওক এই যেবিলাক পুৰা লাগি আছে মানে তামোল বাগান যদি 10-15 বিঘা যদি আছে আপোনালোকৰ তো আপোনালোকৰ যিমানখিনি তামোল ডাঙৰ গাছ আছে সেই গাছত মানে আপোনালোকে গোলমৰিচ গাড়িব পাৰে এনেকা মই যেনেকা গাড়িছো এনেকা সেম টু সেম আপোনালোকক গাড়িব পাৰে এনেকা যদি গাড়িলে তামোল যিমানখিনি ডাঙৰ আছে যিমানখিনি গোলমৰিচ ডাঙৰ হ'ব তেতিয়া ফল লাগিব তেতিয়া ফল লাগিলে আপোনালোকক বিক্ৰী কৰিব পাৰিব এইবিলাক চাওক চাৰিওফালে গোলমৰিচ এইবিলাক চাওক চাৰিওফালে গোলমৰিচ চাওক না কিমান গোলমৰিচ একদম চাৰিওফালে গোলমৰিচ একদম আপোনালোকে যদি তামোল বাগান যদি বছৰত যদি 1 লাখ বিক্ৰী কৰে তেনেহলে গোলমৰিচ আপোনালোকে 1 লাখ বিক্ৰী কৰিব পাৰো কাৰণ কিয় তামোল যেনেকা দাম হয় গোলমৰিচৰ এনেকাই দাম সেম টু সেম আৰু বহুত মানুহে গম নাপায় গোলমৰিচৰ দাম কিমান কে যায় বাজাৰত কেজি গোলমৰিচক মানে আপুনি হুকান কৰি যদি আপোনালোকে যদি বিক্ৰী কৰে গোলমৰিচৰ ফলটো তেনেহলে আপোনালোকে 1200 কে কেজি আপোনালোকে বিক্ৰী কৰিব পাৰিব আৰু যদি আপোনালোকে যদি কাঁচা যদি বিক্ৰী কৰে কেজি তেনেহলে আপোনালোকে 200-300 কে আপোনালোকে কেজি বিক্ৰী কৰিব পাৰিব আপোনালোকে যদি তামোল বাগান যেনেকা বিক্ৰী কৰে সেম টু সেম যদি এনেকা যদি আপোনালোকে যদি গোলমৰিচৰ বাগানটো যদি বিক্ৰী কৰে বাগান হিচাপে দাম দিব বছৰত যেনেকা তামোল বাগানটো বিক্ৰী কৰে সেম টু সেম গোলমৰিচৰ বাগানটো মানে বছৰত মানে বিক্ৰী কৰিব পাৰে মানে আৰু যিমানখিনি তামোল গাছ আছে যিমানখিনি ডাঙৰ তামোল গাছ আছে সব তামোল গাছতে মানে মই গোলমৰিচ মানে গাড়ি দিছো আপোনালোকক দেখুৱাই আছো এইবিলাক চাওক এইবিলাক সব মানে গোলমৰিচ এইবিলাক চাওক কিমান গোলমৰিচ একদম এটা গাছ মানে বাকি নাই মানে সব গাড়ি দিলো এইবিলাক চাওক না কিমান একদম গোলমৰিচ ইটো মানে তামোল গাছতে একদম গাড়ি দিলো সব চাওক চাৰিওফালে আৰু যি সকলে মানে এতিয়ালৈকে মানে গোলমৰিচৰ বাগানটো মানে কৰা নাই গোলমৰিচ বাগানটো কৰিব বহুত প্ৰফিট হয় যোৱা বছৰত বিক্ৰী কৰিছিলো 40000 দি মানে গোলমৰিচৰ বাগানটো আৰু এই বছৰত বা কিমানত বিক্ৰী কৰে এতিয়ালৈকে বিক্ৰী কৰা হোৱা নাই গোলমৰিচটো মানে বিক্ৰী কৰা সিজন আহি আছে মানে বৰ্তমান ডিসেম্বৰ আহিল মানে ডিসেম্বৰটো মানে বিক্ৰী নকৰো জানুৱাৰী মানে বিক্ৰী কৰিম তো অলপ মানে ফুটা হ'ব দি দিম বৰ্তমান মানে ফুটা হোৱা নাই ভালকে তো তাৰ কাৰণে বৰ্তমান আমি বিক্ৰী কৰা নাই মানে গোলমৰিচটো চাওক চাৰিওফালে গোলমৰিচ একদম উৰিয়াকে আৰু যদি আপোনালোকৰ যদি মোৰ নিচিনা যদি গোলমৰিচ কাটিব চাই তেনেহলে মই আপোনালোকক দেখুৱাইছো গোলমৰিচ গাছটো মানে কেনেকৈ কাটিব লাগে আৰু গোলমৰিচ গাছটো কেনেকা সিস্টেমত কাটিব লাগে তো আপোনালোকক জনাই আছো মানে যেটো গোলমৰিচ গাছটো এই যেটো আছে যে এইবিলাক আছে মাটিত আছে যেটো মানে মাটিত থাকে যে এই মাটিত থাকাটো মানে এনেকা কাটি লবি এনেকা এই যে ফাইনালি মই কাটি লইলো এনেকা কাটি লৈ কিনে অলপমান কুণ্ডিখিনি এনেকা বান্ধি দিলে হৈ যাব এনেকা বান্ধি দিলে হৈ যায় এনেকা এই যে এনেকা এবাৰ যদি ডাঙৰ কৰিব পাৰে তেনেহলে আপোনালোকে মানে কাটি কাটিব নালাগে মাটিত পৰি আছে যে এই মাটিত পৰাটো মানে এনেকা উঠাই কিনি
এনেকা দিব লাগে মানে গাছত জাষ্ট এনেকা গাছত দি দিলে হৈ যাব মানে এবাৰ যদি আপোনালোকে ডাঙৰ কৰিব পাৰে তেনেহ'লে আপোনালোকে মালিমাল হৈ যাব মানে পইচা হৈ যাব আপোনালোকে যদি গোলমৰিচৰ ফাৰ্মটো যদি কৰা নাই কৰি চাওক বহুত পইচা আছে বহুত লাভ আছে আপোনালোকে একো কৰিব নালাগে না মেডিচিন দিব লাগে না কি দিব লাগে একো দিব নালাগে গোলমৰিচত অট'মেটিক নিজে নিজে মানে ডাঙৰ হৈ থাকিব যেতিয়া সি ডাঙৰ হ'ব তেতিয়া মাটিত এনেকা পৰি থাকিব মাটিত যদি এনেকা পৰি থাকে তেনেহ'লে আপোনালোকে কি কৰিব এনেকা মাটিত পৰি থকাটো জাষ্ট গাছত এনেকা লগাই দিব জাষ্ট গাছত এনেকা লগাই দিব তেতিয়া অট'মেটিক সি মানে গাছত উঠি যাব 2 বছৰ 3 বছৰৰ ভিতৰত যদি এনেকা যদি অলপ চলপ ডাঙৰ হৈ যায় তেনেহ'লে ফল দিব আৰম্ভ কৰি দিব তেতিয়া আপোনালোকে আৰামছে বিক্ৰী কৰিব পাৰিব আপোনালোকে যদি 15-20 বিঘা যদি আপোনালোকে গোলমৰিচৰ বাগানত যদি কৰে তেনেহ'লে আপোনাৰ বছৰ আপোনালোকে 1 লাখকে আৰামছে বিক্ৰী কৰিব পাৰিব গোলমৰিচৰ ফল দি মানে বহুত মেডিচিন বনায় মানে তাৰ কাৰণে মানে গোলমৰিচৰ ফলটো মানে বহুত দাম হয় আৰু যিসকলে এনে বহি থাকে সিহঁতক মই কৈ আছো আপোনালোকৰ যদি এনেকা যদি তামোল বাগান যদি আছে 10-15 বিঘা যদি তামোল বাগান আছে তেনেহ'লে তামোল গাছ মানে লগাই দিব গোলমৰিচটো বহুত লাভ হ'ব এনে বেকাৰ বহি থকা বদলে এইবিলাক কৰাটো ভাল যিসকলে মানে গোলমৰিচৰ গাছটো এতিয়ালৈকে গাড়ানে গাড়ি দিব আপোনালোকে তামোলৰ গাছটো মানে বছৰত বিক্ৰী কৰিব পাৰিব আৰু লগতে মানে আপোনালোকে গোলমৰিচৰ ফলটো মানে বিক্ৰী কৰিব পাৰিব আপোনালোকে বছৰত দুটা ইনকাম কৰিব পাৰিব যেহেতু আমি চাকৰি বাকৰি নাথাকা মানুহখিনি কিন্তু উপায় নাই তো বাগান খেতি বাতি কৰিয়ে খাব লাগিব তাৰ কাৰণে আপোনালোকক সলিউশন দি আছো তামোল বাগানো কৰিব আৰু গোলমৰিচো গাড়িব আৰু ভিতৰে মানে এনেকৈ কিবা আনাৰস কিবা কিবি গাড়ি দিব তেতিয়া আপোনালোকে বছৰত মানে আনাৰসৰ পাই যাব গোলমৰিচো পাই যাব তাৰপিছত কলো গাড়ি দিব কলৰ পইচা পাই যাব মই গাড়িছো এই যেটো চাওক এইটো মানে কলো এইবিলাক কলো আৰু এইবিলাক মানে আনাৰস আছে তামোলৰ ভিতৰত যদি আপোনালোকে যদি আনাৰস কলো কিবা কিবি গাড়িলে বছৰ মানে চলিবৰ কাৰণে হৈ যায় মানে সংসাৰটো চলিবৰ কাৰণে হৈ যায় মানে এইবিলাক মানে বাগান কৰি সিহঁতে মানে গম পায় তো যিসকলে মানে বাগান নকৰে সিহঁতক মানে কৈ আছো তো বাগান চাগান কৰিব বহুত লাভ হয় বহুত প্ৰফিট হয় আপোনালোকে যেতিয়া বুঢ়া হৈ যাব তেতিয়া আপোনালোকে আৰামছে বাগান দি আপোনালোকে খাব পাৰিব আৰু তামোল বাগান গোলমৰিচ বাগান কিয় কৰে জানানে এতিয়াতো মই ইয়ং আছো হাজিৰা কৰিখিনি খাব পাৰিব কিন্তু কিছুমান মানুহবিলাকে মানে গম নাপায় তামোল বাগান কিয় কৰিব লাগে তামোল বাগান কৰিলে কি হয় মানে কিয় লাভ হয় আমি দিন কামে দিন খাই আছো দিনত আমি হাজিৰা কৰিছো হাজিৰা কৰিখিনি আমি পইচা পাই আছো আমি খাই আছো তামোল বাগান কিয় কৰিব লাগে বহুত মানুহে ভাবে তো বহুত মানুহে ভাবে মানে এই নালাগে মোক বাগান চাগান নালাগে মই বৰ্তমান কাম কৰি আছো হাজিৰা কৰি আছো মই পাই আছো পইচা মই ইনকাম কৰি খাই আছো কিন্তু হিটো নহয় তো আপোনালোকক জনাই আছো আমি হাজিৰা কৰি খাওয়া মানুহ আমি পইচা বেংকত মানে জমা কৰিব নোৱাৰে জমা ৰাখিব নোৱাৰে আমি হাজিৰা কৰি খাওয়া মানুহ তো তাৰ কাৰণে আমি এটা সলিউশন আমাৰ নিজৰ যদি এনেকা যদি মাটি ছাতি থাকে তেনেহ'লে বাগান কৰিব লাগে তামোলৰ বাগান কৰিব লাগে গোলমৰিচৰ বাগান মানে বিভিন্ন বাগান কৰিব লাগে তো বিভিন্ন যদি বাগান কৰিলে আমি তামোল গাছ আপোনাৰ কলো গাছ বা আনাৰস বাগান বা গোলমৰিচৰ বাগান যদি আমি যদি বাগানটো কৰে তেতিয়া কি হ'ব যেতিয়া আমি বুঢ়া হৈ যাব তেতিয়া আমাৰ ল'ৰা ছোৱালীবিলাকে ডাঙৰ হ'ব তেতিয়া আমি বুঢ়া হৈ গেলে 50 বছৰ 80 বছৰ 70 বছৰ যদি আমি বুঢ়া হৈ যায় তেতিয়া আমি কি কৰিব তেতিয়াতো আমি উঠিব নোৱাৰো বেমাৰ চেমাৰ হ'ব তেতিয়া কি কৰিব তো আমাৰ ল'ৰা ছোৱালীবিলাকে কি হ'ব বাগান চাগান বন্ধক থৈ কিনি বাগান বিক্ৰী কৰি কিনি আমাৰ বেমাৰখিনি চিকিৎসা কৰিব পাৰিব তাৰ কাৰণেহে বাগান চাগান কৰে মানে ভৱিষ্যতৰ কাৰণে বাগানটো কৰে মই যেটো কৈ আছো আপোনালোকে ভাবিব পাৰে হি এনে কৈ আছে কিন্তু নহয় মই অৰিজিনেল কথা কৈ আছো যেতিয়া আমি বুঢ়া হৈ যাব তেতিয়া মানে বাগানৰ বহুত প্ৰয়োজন হ'ব তোমাৰটো আমি ইয়ং আছো তোমাৰটো আমি ইনকাম কৰিব পাৰো হাজিৰা সাজিৰা কিবি কৰি কিনি আমি খাব পাৰো কিন্তু পিছৰ কাৰণে আমি চাব লাগিব যে আমি বৰ্তমান ইয়ং আছো আমি কাম চাম নকৰিলেও হ'ব আমি বাগান চাগান নকৰিলেও হ'ব এনে আমি হাজিৰা কৰি কিনি খাব পাই আছো কিন্তু হিটো কথা নহয় আমি যদি বাগান চাগান কৰি ৰাখিলে মানে আমাৰ যেটো ল'ৰা ছোৱালীবিলাকে সিহঁতৰ কাৰণে ভাল হ'ব যেতিয়া আমি মৰি যাব তেতিয়া ল'ৰা ছোৱালীবিলাকে মানে বিক্ৰী কৰি খাব পাৰিব বাগানটো আজিকালি মানে কি আজিকালি মানে ল'ৰা ছোৱালীবিলাকে মানে চাকৰি বাকৰি পাবৰ কাৰণে বহুত টান তো তাৰ কাৰণে কি কৰিব লাগে বাগানটো মেন বাগানটো কৰিব লাগে বাগান যদি আপোনালোকে যদি নকৰে তেনেহ'লে একদম বৰবাদ তো বাগানটো কৰিব লাগে বাগান কৰিলে বহুত লাভ হয় বাগানটো আমি কিয় কৰো বাগানটো মানে আমি ভালৰ কাৰণেহে কৰো বেয়াৰ কাৰণে নকৰে আমি যেতিয়া বুঢ়া হৈ যাব তেতিয়া আমি কি খাম আমি যদি বাগান চাগান যদি নকৰে আমাৰ এনে চাকৰি বাকৰি নাই হিচাপে আমি বাগান থাকানটো কৰিব লাগিব বাগান যদি আমি চাকৰি বাকৰি নাই হিচাপে বাগান যদি আমি নকৰো আমি বৰ্তমান ভালেই আছো আমি ইয়ং আছো আমি ইনকাম কৰি আছো হাজিৰা কৰি আছো খাই আছো কিন্তু পিছত আমাক চাবৰ কাৰণে কোনে আছে আৰু ল'ৰা ছোৱালীবিলাকক ক'ব আপোনালোকে দেউতা মা আপোনালোকে বাগান চাগান নকৰে তো আমি কি কৰি আপোনালোকক চিকিৎসা কৰিম ল'ৰা ছোৱালীবিলাকক যদি চাকৰি বাকৰি নাপায় তেনে সম্পত্তিটো কৰিব লাগে তো সম্পত্তি মেন আগত মানে বাগান চাগান কৰিব লাগে বাগান চাগান কৰিলে যেতিয়া আমি বুঢ়া হৈ যাব তেতিয়া আমাক বাগান চাগান বিক্ৰী কৰি কিনে ল'ৰা ছোৱালীবিলাকে আমাক চিকিৎসা কৰিব পাৰিব গোলমৰিচৰ ফুলি যদি আপোনালোকক যদি লাগে মোৰ লগত কন্টেক্ট কৰিব আপোনালোকে পাই যাব মই ডেসক্ৰিপচন নাম্বাৰটো দি দিম আপোনালোকে কন্টেক্ট কৰিব পাৰিব আৰু যেহেতু মানে সন্তৰা বিলাক মানে যিমান কিনি সন্তৰা আছে বিক্ৰী কৰি দিলো এইবিলাক সব সন্তৰা গাছ এটো এটা আৰু এইবিলাক সব সন্তৰা গাছ এই তলতো আছে মানে সন্তৰা গাছটো চাৰিওফালে সন্তৰা গাছ মানে সন্তৰা গাছ মানে আছে তো তামোলো গাড়ি দিলো আৰু লগতে গোলমৰিচো গাড়িলো আৰু আনাৰস গাড়িলো সন্তৰাও গাড়িলো এইবিলাক সব সন্তৰা গাছ এই যেটো এটো সন্তৰা আমাৰ ইয়াত মানে সন্তৰা বুলি কয় আপোনাৰ ইফালে বা কি কয় কমলা বুলি কয় না কি কয়
কিন্তু আমাৰ ইয়াত মানে সন্তৰা বুলি কয় আৰু ইফালে আনাৰসো আছে মাজত মানে আনাৰস আছে এইবিলাক চাওক গোটেইকেইটি সন্তৰা মানে সন্তৰাটো মানে সব বিক্ৰী কৰি শেষ হৈ গ'ল খাবৰ কাৰণে এটা গাছ ৰাখি দিছোঁ তাতে মানে কৈ আছোঁ মই পাৰিবৰ কাৰণে তো আছে না নাই নাজানো বান্দৰ আহি থাকে বান্দৰবিলাক আহি কিনে মানে খাই থাকে মানে সন্তৰাটো তো আছে না নাই এতিয়া যাই আছোঁ মানে পাৰিবৰ কাৰণে তো যাই চাওক আছে যদি পাৰিখিনি লৈ যাম নাই যদি নাই আৰু সি ইয়াৰ তো সন্তৰাটো মানে আগতে মানে বিক্ৰী কৰে যেতিয়া লক্ষী পূজা আহিব তেতিয়াই মানে সন্তৰাটো আমি বিক্ৰী কৰোঁ আকানটো বিক্ৰী নকৰোঁ মানে আমাৰ দেউতাই মানে বিক্ৰী কৰে তো আপোনালোকে মোৰ পিছফালে দেখি আছে যিটো তামোলৰ গাছটো এইটো মানে এতিয়ালৈকে ডাঙৰ হোৱা নাই মানে সৰু হৈ আছে ইমান ডাঙৰ হোৱা নাই চাওক ইমান ডাঙৰ হোৱা নাই তো সৰু হৈ আছে যেতিয়া ইয়াতো মানে ফল লগা আৰম্ভ হ'ব তামোল গাছ তেতিয়া পুলমাছ গাৰত ইয়াতো আৰম্ভ কৰিম মানে তো মই চাৰিওফালে মই কলগছ গাড়ি দিওঁ তামোল গাছৰ মই ভিতৰে মানে মই কলগছ গাড়ি দিছোঁ তামোল গাছটো যেতিয়ালৈকে ডাঙৰ নহয় তেতিয়ালৈকে মানে কলৰ গাছটো ৰাখিব লাগে তামোল গাছৰ আৰু বেছি দিন নালাগে আৰু ৱেইট কৰিব 3 বছৰমান ৱেইট কৰিলে আৰু খাব পাৰিম তামোল গাছৰ লাহে ডাঙৰ হৈ আছে এইবিলাক চাওক পুৰা ভাল হৈ আছে তামোল গাছৰ চাওক কিমান ধুনীয়া হৈছে এইবিলাক চাওক না কিমান ধুনীয়া একদম মজা চাৰিওফালে চাওক তো ফাইনেলি আহি পালোঁ সন্তৰা গাছৰ ওচৰত তো এতিয়া মানে উঠিব লাগিব এইখন মানে সন্তৰা গাছ তো এতিয়া উঠি যাব লাগিব তো মোৰ লগত মানে কেমেৰামেন নাই তো কেমেৰাটো অফ কৰি কিনি যাব লাগিব উঠি কিনি তো আগত মই সন্তৰাটো পাৰি ল'ম তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ কিমান ডাঙৰ হয় সন্তৰাৰ ফলটো তো ফাইনেলি সন্তৰা পাৰা হৈ গ'ল আৰু আপোনালোকে দেখুৱাই আছোঁ তো এইখিনি পালোঁ মানে সন্তৰা বেছি নাই তো অলপ চলপ পালোঁ মানে সন্তৰা মানে ফল মানে নাই আৰু পৰি মানে শেষ হৈ গ'ল তো ফাইনেলি ঘৰত আহি পালোঁ আৰু গাপাৰ সিঙে বোলে আজি বোলে দিনটো মানে আধাৰ খোৱা নাই বোলে তো আজি বহুত বেয়া লাগি আছে গাপাৰ সিং কি হৈছে তোৰ হা এতিয়া বাজিল মানে 4:30 তো গাপাৰ সিঙক মানে আধাৰ দিব লাগিব মানে তো ফটাফট মানে গাপাৰ সিঙক আধাৰ দি ল'ম তাৰপিছত গা ভা ধুব লাগিব গা ভা ধুই কিনে ভিডিঅ' এডিটিং কৰিব লাগিব তো আজিৰ ভিডিঅ' বেছি দীঘলীয়া নকৰোঁ ভিডিঅ' চাই কেনেকুৱা লাগিল যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু বেলেগত টিং টাং মাৰি দিব তো আজিৰ কাৰণে বাই বাই তো লগ পাইছোঁ নেক্সট ধুনীয়া এটা ব্লগত আজিৰ কাৰণে বাই বাই